ৰিয়ান পৰাগে যথেষ্ট ভাল খেলি আছে গোটেই অসমৰ ৰাইজ ৰিয়ানৰ অভিভাৱক হয় এবাৰ আইপিএলৰ প্ৰদৰ্শন আপোনালোকে দেখিছে হি ইজ ওৱান অফ দ্য টপ কণ্টেণ্ডাৰ ফৰ অৰেঞ্জ কেপ আজিৰ তাৰিখত দেওধৰ ট্ৰফিত তেওঁ বেষ্ট প্লেয়াৰ হৈছিলে তেওঁৰ কণ্টিনিউৱাছলি চেঞ্চুৰী মাৰি আছে বিজয় হাজাৰে ট্ৰফিত তেওঁ 7টা 50 মাৰিলে সকলে ৰিয়ানক আশা কৰিছে যাতে তেওঁ অতি সোনকালে আৰু আগুৱাই গৈ পেলাই যাতে ভাৰতীয় দলৰ সিনিয়ৰ দলৰ তেওঁ জাৰ্চিটো পিন্ধে তেওঁ ইতিমধ্যে জুনিয়ৰ লেভেলত ভাৰতীয় দলক কেইবাবাৰো ৰিপ্ৰেজেণ্ট কৰিছে তেওঁ ইংলেণ্ডত গৈ 4টা ইনিংছত তেওঁ 4টা 50 মাৰিছিলে 2017-18ত তাৰ পৰাই তেওঁ গ্ৰাফডাল ভাল হৈছে পিছত গৈ বিজয়ী ভাৰতীয় দলতো তেওঁ জুনিয়ৰ লেভেলত আছিলে খেলিছিলে তেওঁ গোটেইকেইখন খেলত ইয়াতে ৰেগুলাৰলি ইণ্টাৰনেশ্যনেল মেচ হৈ আছে আমাৰ ষ্টেডিয়ামখনত যিখিনি সুবিধা আছে সেইখিনি সুবিধা ভাৰতৰ বহুত আগশাৰী ষ্টেডিয়ামতকৈ বহুত উন্নত আগন্তুক সময়ত ইয়াতে আমি টেষ্ট ভেনু কৰাৰ কাৰণে চেষ্টা চলাই আছোঁ বৰ্তমান ক্ৰিকেট বিশ্বত অসমৰ নাম জিলিকিছে আৰু সেই সমগ্ৰ যিটো কাম যাৰ জৰিয়তে জিলিকিছে সেইসকল ব্যক্তিগত এগৰাকী হৈছে দেৱজিৎ শইকীয়া BCCI যুটীয়া সচিব বৰ্তমান সময়ত সমগ্ৰ অসমত এটা ক্ৰিকেটৰ জোৱাৰ আহিছে আৰু বিশ্বৰ বা বিশ্ব প্ৰেক্ষাপটত অসমক আজি সকলোৱে চিনি পাইছে যিহেতু ছাৰ বৰ্তমান সময়ত গুৱাহাটীত IPL অনুষ্ঠিত হ'ব আজি কাইলৈ হ'ব যিহেতু বা 19 তাৰিখে হ'ব আমি দেখিছোঁ যে শেহতীয়াকৈ 2016 চনৰ পৰা আপোনালোকে নেতৃত্ব লোৱাৰ পিছত অসমত ক্ৰিকেটৰ ক্ষেত্ৰতো যথেষ্ট জোৱাৰ আহিছে গতিকে সেই সূত্ৰে অসমৰ খেলুৱৈসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ দেখিছে আপুনি চাওক আমি ৰেগুলাৰলি চেষ্টা কৰি আছোঁ গুৱাহাটীত যাতে মেক্সিমাম নাম্বাৰ অফ ইণ্টাৰনেশ্যনেল মেচ আমি পাতিব পাৰোঁ আৰু আপুনি যদি চাই যে 2016 খেলখন যেতিয়া আমি ইণ্ডিয়া অষ্ট্ৰেলিয়া পাতিছিলোঁ তাৰ আগত 2011ত লাষ্ট ইণ্টাৰনেশ্যনেল মেচ গুৱাহাটীত হৈছিলে নেহেৰু ষ্টেডিয়ামত ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ডৰ চ' 2016-17 অনৱাৰ্ডছ ইয়াতে ৰেগুলাৰলি আমি খেলা পাতি আছোঁ আৰু যদি আপুনি চাই আজি এবছৰত ইয়াতে 4খন আমি ৱৰ্ল্ড কাপৰ ৱাৰ্ম আপ মেচ পাতিলোঁ আৰু 4-5খন আমি ইণ্টাৰনেশ্যনেল মেচ পাতিলোঁ বাইলেটাৰেল তাৰ লগতে যোৱা বছৰো আমি IPLৰ 2খন মেচ ইয়াতে অনুষ্ঠিত কৰিছিলোঁ কোভিডৰ ঠিক আগে 2020 চনতো আমি IPLৰ মেচ পাইছিলোঁ যদিও IPL যিহেতু 24 মাৰ্চ 2020 চনৰ পৰা গুৱাহাটীত বা গোটেই ভাৰততে কোভিডৰ কাৰণে লকডাউন হোৱাৰ কাৰণে IPL নহ'লেই সেইকাৰণে 2020ত IPL গুৱাহাটীত অনুষ্ঠিত কৰিব পৰা নগ'ল এই খেলবোৰ পতাৰ মূল উদ্দেশ্যটো হৈছে যে ইয়াৰ পৰা আমাৰ যিখিনি উঠি অহা খেলুৱৈ আছে তেওঁলোকে অলপ এনকাৰেজমেণ্ট পায় যাতে ক্ৰিকেটৰ প্ৰতি ধাউতিটো বাঢ়ে সেইটোৱে আমাৰ মেইন উদ্দেশ্য আদাৰৱাইজ ৰেগুলাৰলি আমাৰ বাকী অন্য ক্ৰিকেটিং এক্টিভিটিজবোৰ খুব ভালকৈ চলি আছে অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত ইয়াতে আমাৰ এটা ফুল ফ্লেজেড একাডেমি ৰেচিডেঞ্চিয়েল একাডেমি আছে যিটোৱে বাংলাদেশ ট্ৰিপ কৰি পেলাই আজি ঘূৰি আহিছে গুৱাহাটীলৈ আৰু তাৰ লগতে আমাৰ অসম ক্ৰিকেট সন্থাৰ আণ্ডাৰত আজিৰ তাৰিখত ইয়াৰ যিটো ষ্টেটৰ ক্ৰিকেট ষ্ট্ৰাকচাৰ হ'ব লাগে সেইটো খুব ভালকৈ হৈ গৈছে ইণ্টাৰ ডিষ্ট্ৰিক্ট ইণ্টাৰ ক্লাব ইণ্টাৰ জ'নেল মহিলাৰ ক্ষেত্ৰতে হওক পুৰুষৰ ক্ষেত্ৰতে হওক খুব ভালকৈ হৈ আছে আমি দেখিছিল যে সৌৰভ গাংগুলী মুখতো শুনিছিল যে আমাৰ গুৱাহাটীৰ যিখন ষ্টেডিয়াম বা যিটো পৰিৱেশটো এইটো বিশ্বৰ বহুত ঠাইতকৈ উন্নত বুলি কৈছিলে গতিকে আমি নিজে চালোঁ যে হস্পিটেলি এৰিয়া বা বাকী যিখিনি আপোনালোকে কাম কৰিছে যথেষ্ট উন্নত মানদণ্ড কৰিছে গতিকে এই কামখিনি যথেষ্ট ষ্ট্ৰাকচাৰ আগবাঢ়িছে আৰু লগতে ডাঙৰ এটা কথা হৈছে যে বৰ্তমান সময়ত গুৱাহাটীৰ যিখন আমাৰ ACS এইখন ষ্টেডিয়াম এইখনৰ কথা যথেষ্ট চৰ্চিত হয় আৰু যিসকল ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে তেওঁলোকেও আহিব বিচাৰে গতিকে আগন্তুক দিনত আপোনালোকৰ কেনেধৰণৰ পৰিকল্পনা আছে মই আজি প্ৰায় 1.5 বছৰ পৰা BCCIৰ লগত জড়িত হৈ আছোঁ আৰু ভাৰতীয় মই প্ৰায়বোৰ ভেনুতে মই নিজে খেলবোৰ উপভোগো কৰিছোঁ আৰু কিছুমান ষ্টেডিয়ামৰ দায়িত্বটো আছিলোঁ মই আৰু মই সেইবোৰৰ লগত কম্পেয়াৰ কৰি যেতিয়া চাওঁ আমাৰ ষ্টেডিয়ামখনত যিখিনি সুবিধা আছে সেইখিনি সুবিধা ভাৰতৰ বহুত আগশাৰী ষ্টেডিয়ামতকৈ বহুত উন্নত আৰু বহুত মডাৰ্ণ আৰু ফলত কি হৈছে খেলুৱৈসকলে যথেষ্ট সুবিধা পায় এটা খেলিবলৈ এটা প্ৰেক্টিছ উইকেটখিনিও আমি প্ৰায় 30খন প্ৰেক্টিছ উইকেট আউটছাইড দ্য মেইন গ্ৰাউণ্ড আমাৰ আছে তাৰ উপৰি আমাৰ যিটো জিম আছে লগত চনাপাথৰ পৰা আৰম্ভ কৰি আনুষংগিক গোটেইখিনি ফেচিলিটিজ আছে ভেৰি মডাৰ্ণ জিম আছে ছুইমিং পুল আছে আমাৰ ইয়াৰ ফেচিলিটিজ যদি খোৱা বোৱা বা ৰেচিডেঞ্চিয়েল একাডেমি কোৱাৰ্টাৰ্ছখিনিও যথেষ্ট উন্নত আগশাৰীৰ আৰু আমি সকলো লেভেলতে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পাৰিছোঁ আৰু তাৰ ফলতে অসম যদিও লজিষ্টিকেলি খুব এটা সুবিধাজনক পজিশ্যনত নহয় ভাৰতৰ প্ৰেক্ষাপটত এটা চুকত পৰে আমি অসমখন তাৰ পিছতো কিন্তু ইয়াতে ৰেগুলাৰলি ইণ্টাৰনেশ্যনেল মেচ হৈ আছে আৰু ICCয়ে আমাক গুৱাহাটীত 4খন
ৱৰ্ল্ড কাপৰ ৱাৰ্ম আপ মেটচ পাতিবলৈ দিছিলে সেইটো এটা খুব ডাঙৰ আমাৰ ইয়াৰ কাৰণে ভাল বা সৌভাগ্যৰ বিষয় আমি আশা কৰিম যাতে ইয়াৰ যিখিনি ৰাইজ আছে সেই ৰাইজৰ সহযোগিতা বাঢ়ি থাকক ইয়াৰ ওচৰৰ মানুহখিনি ইয়াৰ মিডিয়া সকলোৰে সহযোগ পালে আগন্তুক সময়ত ইয়াতে আমি টেষ্ট ভেন্যু কৰাৰ কাৰণে চেষ্টা চলাই আছোঁ আৰু অতি সোনকালে ইয়াতে টেষ্ট ভেন্যু হোৱাৰ আশা আছে আৰু এটা ডাঙৰ কথা যে আপোনালোকৰ যিটো আমি দেখিছিলোঁ যে বৰচাপাৰা বাপু আম্বেদকাৰ কলনী আপোনালোকে এটা খুব ভাল পদক্ষেপ লৈছিলে সেই সংক্ৰান্তত কি ক'ব যাতে যিহেতু এই পদক্ষেপসমূহে অসমৰ ক্ৰিকেট ক্ষেত্ৰখনক মানুহৰ মাজলৈ নিয়াত আৰু যথেষ্ট সহায় কৰিছিলে চাওক আমি দেখিছোঁ যে আমাৰ সদায় ইয়াতে যেতিয়া ইণ্টাৰনেশ্যনেল খেলবোৰ পাতোঁ আমাৰ এটা মেজৰ প্ৰব্লেম হয় আমাৰ পাৰ্কিং এৰিয়াটো আৰু পাৰ্কিং এৰিয়াটোৰ প্ৰব্লেমটো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো জনাইছিলোঁ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতকো জনাইছিলোঁ আৰু যেতিয়া আজি প্ৰায় এবছৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম ক্ৰিকেট সন্থাৰ নামত 11 বিঘা মাটি এলট কৰি দিছিলে আৰু এই 11 বিঘা মাটি ষ্টেডিয়ামতে লাগি থকা আমাৰ 4 নম্বৰ গেটৰ কাষতে সেই জেগাখিনি আছে আৰু সেই জেগাখিনিত আমি যেতিয়া তাতে পাৰ্কিং স্পেচখিনি বনাবৰ কাৰণে আগবাঢ়ি গ'লোঁ তাতে দেখিলোঁ যে প্ৰায় 25 ঘৰ আমাৰ হৰিজন সম্প্ৰদায়ৰ লোক তাতে বহুত বছৰৰ পৰা আছে নিগাজিকে আছে কিন্তু যদিও সেই মাটিখিনি তেওঁলোকৰ নামত এলটমেণ্ট নাই বা তেওঁলোকৰ নহয় সেইখিনি চৰকাৰী মাটিহে হৈ আছিলে চ' সেই মানুহখিনিক আমি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যিহেতু তেওঁলোক বহুত বছৰৰ পৰা এটা বসবাস কৰি আছে আৰু তেওঁলোকক আমাৰ অসম ক্ৰিকেট সন্থাই নিজৰ বুলি গণ্য কৰি পেলাই এই যি আমি 11 বিঘা মাটি পালোঁ তাৰে 1 বিঘা মাটিত আমি 26টা আমি তেওঁলোকক থকা ঘৰ সাজি উলিয়াই দিছোঁ তাৰ খুব সুন্দৰকৈ তেওঁলোকে আছে খুব মডাৰ্ণ ফেচিলিটিছখিনি আমি কৰি দিছোঁ আৰু গোটেই পৰিৱেশটো খুব ধুনীয়া হৈ উঠিছে আগন্তুক দিনত আমাৰ তাতে 700 কাৰ পাৰ্কিঙৰ লগতে তাতে আমি এখন আমাৰ যেতিয়া আমাৰ বিভিন্ন খেলৰ কাৰণে প্লেয়াৰসকল আহি গুৱাহাটী বিভিন্ন হোটেলত থাকিব লগা হয় সেই যিটো অসুবিধা হয় সেই অসুবিধাটো আঁতৰ কৰিবলৈ তাতে আমি 120টা ৰুমৰ এখন হোটেল বা আমি গেষ্ট হাউচৰ নিচিনাকৈ কৰি ল'ব খুজিছোঁ আৰু সেয়া হৈ উঠিলে অসম ক্ৰিকেট সন্থাৰ অকল যে থকাৰ সুবিধাটোৱে হ'ব সেইটো নহয় তাৰ পৰা আমাৰ যথেষ্ট আয়ো হ'ব আৰু আমাৰ ৰাহিও হ'ব নিশ্চয় আৰু ইতিমধ্যে আমি দেখিছোঁ যে ৰিয়ান পৰাগে BCCI দোৱাত টুকৰ মাৰি বুলি কোৱা হয় আচলতে তেওঁ যিটো ভাল খেলিছে গতিকে আপুনি তেওঁক খুব উৎসাহ পাইছে আৰু তেওঁ যিটো কেৰিয়াৰ যিডাল গ্ৰাফ আপুনি খুব ভালদৰে দেখিছে আৰু বৰ্তমান আপুনি তেওঁৰ এগৰাকী অভিভাৱক স্বৰূপ গতিকে ৰিয়ান পৰাগৰ বা তেওঁৰ ভৱিষ্যতৰ খেলৰ লৈ আপুনি কেনেধৰণৰ কি প্ৰডাক্ট দেখিছে ৰিয়ান পৰাগে যথেষ্ট ভাল খেলি আছে গোটেই অসমৰ ৰাইজ ৰিয়ানৰ অভিভাৱক হয় সকলোৱে ৰিয়ানক আশা কৰিছে যাতে তেওঁ অতি সোনকালে আৰু আগুৱাই গৈ পেলাই যাতে ভাৰতীয় দলৰ ছিনিয়ৰ দলৰ তেওঁৰ জাৰ্চিটো পিন্ধে তেওঁ ইতিমধ্যে জুনিয়ৰ লেভেলত ভাৰতীয় দলক কেইবাবাৰো ৰিপ্ৰেজেণ্ট কৰিছে আৰু খুব ভাল প্ৰদৰ্শনো কৰিছে তেওঁ ইংলেণ্ডত গৈ 4টা ইনিংছত তেওঁ 4টা 50 মাৰিছিলে 2017-18ত তাৰ পৰাই তেওঁ গ্ৰাফডাল ভাল হৈছে পিছত গৈ বিজয়ী ভাৰতীয় দলতো তেওঁ জুনিয়ৰ লেভেলত আছিলে খেলিছিলেও তেওঁ গোটেইকেইখন খেলত আৰু এতিয়া আপুনি দেখিছে যে যোৱাবাৰ দেওধৰ ট্ৰফিত তেওঁ বেষ্ট প্লেয়াৰ হৈছিলে তেওঁ কণ্টিনিউৱাছলি চেঞ্চুৰী মাৰি আছে বিজয় হাজাৰে ট্ৰফিত তেওঁ 7টা 50 মাৰিলে এইবাৰ IPLৰ প্ৰদৰ্শনো আপোনালোকে দেখিছে হি ইজ ওৱান অফ দ্য টপ কণ্টেণ্ডাৰ ফৰ অৰেঞ্জ কেপ আজিৰ তাৰিখত চ' মই আশা কৰিম যাতে ৰিয়ান পৰাগৰ এই যিটো ধাৰাবাহিকতা আছে এই কনচিষ্টেঞ্চি তেওঁ চলাই ৰাখিব পাৰে তেওঁ এটা খুব উজ্জ্বল ভৱিষ্যতলৈ আগবাঢ়ি গৈ আছে মোৰ শেহতীয়া প্ৰশ্ন যিহেতু আমি ACI ষ্টেডিয়ামখন দেখিছোঁ বা আন প্ৰান্ততো বিভিন্ন প্ৰান্তত দেখিছোঁ যে খুব আপোনালোকে কামখিনি কৰি আছে খুব গাঁৱলৈকে আপোনালোক গৈছে আমি ফৰগাৰ্ডিঙত খেল দেখিছিলোঁ বা ডিব্ৰুগড়ত দেখিছিলোঁ গতিকে গুৱাহাটী সমান্তৰালকৈ বাকী প্ৰান্তৰ ঠাইসমূহত আপোনালোকৰ কেনেধৰণৰ পৰিকল্পনা আছে ষ্টেডিয়াম বা বাকী আন চাওক আজিৰ তাৰিখত মই অসম ক্ৰিকেট সন্থাৰ দায়িত্বত নাই মই ইয়াৰ ক্ৰিকেট একাডেমিটোৰ মেম্বাৰ ছেক্ৰেটাৰী হৈ আছোঁ আৰু BCCI জইণ্ট ছেক্ৰেটাৰী হৈ আছোঁ আমি সদায় চেষ্টা কৰিছোঁ যাতে মই অসম ক্ৰিকেট সন্থাৰ যেতিয়া ছেক্ৰেটাৰীও আছিলোঁ যাতে আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে নিজৰ এখন এক্সক্লুচিভ ক্ৰিকেট গ্ৰাউণ্ড হয় সেইটোৱে আমাৰ অবজেক্টিভ আছিলে আৰু সেইটো আমি কৰিবলৈ গৈ প্ৰায় 23খন গ্ৰাউণ্ডৰ কাম আমি কৰি উলিয়াইছিলোঁ কিছুমান কাম সম্পূৰ্ণ হৈছে কিছুমান কাম সম্পূৰ্ণ হোৱাৰ পথত আছে আৰু তাৰ পিছতো গৈ এতিয়া আমি এটা নতুন পৰিকল্পনা লৈছোঁ অসম ক্ৰিকেট সন্থাৰ নৰ্থ গুৱাহাটীত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত আমি তাতে 20 বিঘা মাটি পাইছোঁ অসম ক্ৰিকেট সন্থাই আৰু তাতে আমি আমাৰ যিটো ক্ৰিকেট একাডেমি আছে সেইটো একাডেমিৰ আমি কাম চলাই আছোঁ আৰু 4-5 মাহৰ ভিতৰত তাৰ গ্ৰাউণ্ডখন ৰেডি হৈ যাব আৰু বাই 6 মাহ 7 মাহৰ ভিতৰত তাতে হোষ্টেলখিনি হৈ যোৱাৰ পিছত আমি এক্সক্লুচিভলি আমাৰ একাডেমিটো নৰ্থ গুৱাহাটীৰ পৰা চলাম